বাংলাদেশৰ লগতো আমাৰ যোৱা আছিলেই মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হ'ল বাংলাদেশতো আপোনালোকো গৈ আছিলে কেইদিনমান আগতে মই দেখিছিলো বাংলাদেশৰ লগতো আমাৰ যোৱা আছিলেই মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হ'ল বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শেখ হাছিনা থাকোতে এইটোতো সকলোৱে জানে আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে এতিয়া বাংলাদেশত যোৱাটো অপৰাধ যিহেতু তাত মহম্মদ ইউনুছ আহিলে তেওঁ ভাৰত বিৰোধী হ'ল তেখেতক চক ইয়াতে এটাই কথা কলো যে যোৱাকালি মই কৈছো পাঁচটা কথা যে তেখেত পাকিস্তানত গৈছিল নে নাই এটা SIT কিয় ক'ব লাগে সাংবাদিককটো কৈ দিলেই হ'ল তেওঁ ল'ৰা ছোৱালী নাগৰিকত্ব কি SIT লৈকে কিয় ৰখিব লাগে আপোনালোকক কৈ দিলেই হ'ল আপোনালোকৰ লগত তেওঁৰ ইমান ভাল তেওঁ আপোনালোককে উত্তৰটো দিলেই হ'ল নহয় SIT লৈকে কিয় ৰখিব লাগে তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই আপোনালোকৰ দুই এজনে সুধি ল'ব না আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে আপোনালোকক আজিলৈকে কোৱা নাই নেকি মই এতিয়া আপোনালোককহে সুধিম যে আপোনালোকে ইমান সুধা পুছা কৰি থাকে সঁচা কথাটো কমসে কম আপোনালোকক ক'ব লাগে লাগে নে নাই মুখ্যমন্ত্ৰী এজনে ইমানৰ মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় বিধানসভাটো মোৰ ওপৰত প্ৰস্তাৱ হ'ব কোৰ্টেও মোক চামন দিব পাৰিব সেইকাৰণে মই মিছা কথা হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে কি থাকিব কিন্তু আচল কথাটো ক'লে নে তেতিয়াহ'লে আপোনালোকে মোক কিয় সুধি থাকে আপোনালোকে তেওঁ সুধিব বাবা আচল কথাটো কৈ দিয়া জামেলাটো আমি মাৰি দিওঁ আচল কথাটোতো নকয় বাংলাদেশৰ লগত কি আছে বাংলাদেশতো আপোনালোকো গৈ আছিলে কেইদিনমান আগতে মই দেখিছিলো মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হ'ল বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শেখ হাছিনা থাকোতে এইটোতো সকলোৱে জানে আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে এতিয়া বাংলাদেশত যোৱাটো অপৰাধ যিহেতু তাত মহম্মদ ইউনুছ আহিলে তেওঁ ভাৰত বিৰোধী হ'ল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ বাংলাদেশৰ লগতো আমাৰ যোৱা আছিলেই মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হ'ল বাংলাদেশতো আপোনালোকো গৈ আছিলে কেইদিনমান আগতে মই দেখিছিলো বাংলাদেশৰ লগতো আমাৰ যোৱা আছিলেই মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হ'ল বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শেখ হাছিনা থাকোতে এইটোতো সকলোৱে জানে আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে এতিয়া বাংলাদেশত যোৱাটো অপৰাধ যিহেতু তাত মহম্মদ ইউনুছ আহিলে তেওঁ ভাৰত বিৰোধী হ'ল তেখেতক চক ইয়াতে এটাই কথা কলো যে যোৱাকালি মই কৈছো পাঁচটা কথা যে তেখেত পাকিস্তানত গৈছিল নে নাই এটা SIT কিয় ক'ব লাগে সাংবাদিককটো কৈ দিলেই হ'ল তেওঁ ল'ৰা ছোৱালী নাগৰিকত্ব কি SIT লৈকে কিয় ৰখিব লাগে আপোনালোকক কৈ দিলেই হ'ল আপোনালোকৰ লগত তেওঁৰ ইমান ভাল তেওঁ আপোনালোককে উত্তৰটো দিলেই হ'ল নহয় SIT লৈকে কিয় ৰখিব লাগে তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই আপোনালোকৰ দুই এজনে সুধি ল'ব না আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে আপোনালোকক আজিলৈকে কোৱা নাই নেকি মই এতিয়া আপোনালোককহে সুধিম যে আপোনালোকে ইমান সুধা পুছা কৰি থাকে সঁচা কথাটো কমসে কম আপোনালোকক ক'ব লাগে লাগে নে নাই মুখ্যমন্ত্ৰী এজনে ইমানৰ মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় বিধানসভাটো মোৰ ওপৰত প্ৰস্তাৱ হ'ব কোৰ্টেও মোক চামন দিব পাৰিব সেইকাৰণে মই মিছা কথা হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে কি থাকিব কিন্তু আচল কথাটো ক'লে নে তেতিয়াহ'লে আপোনালোকে মোক কিয় সুধি থাকে আপোনালোকে তেওঁ সুধিব বাবা আচল কথাটো কৈ দিয়া জামেলাটো আমি মাৰি দিওঁ আচল কথাটোতো নকয়
বাংলাদেশৰ লগত কি আছে? বাংলাদেশতো আপোনালোকো গৈ আছিলে। কেইদিনমান আগতে মই দেখিছিলো মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হ'ল। বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শেখ হাছিনা থাকোঁতে। সেইটোতো সকলোৱে জানে আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে। এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে। এতিয়া বাংলাদেশত যোৱাটো অপৰাধ, যিহেতু তাত মহম্মদ ইউনুছ আহিলে তেওঁ ভাৰত বিৰোধী হ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।